সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক জিতু নেওগৰ বিজেপিত যোগদান। তিয়ক চিন্তামণি গাঁৱত আয়োজিত যোগদান অনুষ্ঠানত ৫ শতাধিক লোকে যোগদান কৰে বিজেপি। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত আয়োজন যোগদান সভাৰ। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈ তথা বিৰোধীৰ বিৰুদ্ধে সৰব হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। আজি আমাৰ বিজেপি যোৰহাট জিলা তথা মৰিয়নি সমষ্টিৰ বাবে খুবেই গুৰুত্বপূৰ্ণ দিন। আজি কেইবা শতাধিক আমাৰ নেতৃস্থানীয় ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাৰ্যপন্থাৰ প্ৰতি সমৰ্থন জনাই ৰূপজ্যোতি কুৰ্মী তথা আমাৰ সামগ্ৰিকভাৱে বিজেপিৰ হাত শক্তিশালী কৰিবৰ বাবে ইয়াত বহু শতাধিক শীৰ্ষস্থানীয় নেতৃবৃন্দ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে আজি বিজেপিত যোগদান কৰিছে। ইয়ে সূচায় যে প্ৰতিনিয়ত কিদৰে আমাক অসমবাসীৰে যে আশীৰ্বাদ দি আহিছে, এই উপস্থিতি এই যোগদান আচলতে আমাৰ বাবে শক্তিদায়ক আশীৰ্বাদ স্বৰূপ।